জুবিন দাই কৈছিল মানুহক দুখ দি ঈশ্বৰক পূজা কৰি একো লাভ নাই। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, মানুহে দুখ পোৱা, মানুহে কষ্ট পোৱা, মানুহে আঘাত পোৱা জুবিন দাই বিচৰা নাছিলে। জুবিন দাই সদায় সকলোকে সমান চকুৰে চাইছিলে, সমদৃষ্টিৰে চাইছিলে, সমভাৱেৰে চাইছিলে। জুবিন দাৰ মনত কেতিয়াও বেয়া ভাৱ নাছিলে, বেয়া চিন্তা নাছিলে। জুবিন দাৰ মনলৈ যাতে উচ্চ নিচ্চ ভাৱ নাহক, সেইটোৰ কাৰণে জুবিন দাই নিজৰ লগুণডাল ছিঙি পেলাইছিল। জুবিন দাই সদায় মানুহৰ মাজত থাকি ভাল পাইছিলে, মানুহৰ লগত থাকি ভাল পাইছিলে। মানুহৰ মাজত থাকিবৰ কাৰণে যাতে মনলৈ উচ্চ নিচ্চ ডাঙৰ সৰু এইবিলাক যাতে ভাৱ নাহক, সেইটো কাৰণে যোনটো বাধা আছিলে সেই বাধাডাল এৰুৱাই পেলাইছিলে, নিজৰ লগুণডাল ছিঙি পেলাইছিলে। ইমানখিনিলৈকে কৰিছিলে জুবিন দাই মানুহৰ বাবে। কিন্তু বন্ধুসকল, আমি কি কৰি আছোঁ? বন্ধুসকল, আমি প্ৰত্যেক দিনাখনে কওঁ যে আমি জুবিন দাৰ অনুৰাগী, জুবিন দাক আমি ভাল পাওঁ। যদি আমি জুবিন দাক ভাল পাওঁ, তেতিয়াহ'লে জুবিন দাৰ যিখিনি কৰ্ম কৰিছিলে, যিখিনি কাম কৰিছিলে, সেইখিনি কাম আমি কৰিব লাগিব। জুবিন দাৰ যি চিন্তাধাৰা আছিলে, যি ভাৱনা আছিলে, সেই চিন্তাধাৰা, সেই ভাৱনা আমাৰ হ'ব লাগিব। জুবিন দাক যে আমি ঈশ্বৰৰ পুত্ৰ বুলি কওঁ, এনেই নকওঁ। জুবিন দাৰ ঈশ্বৰৰ জ্ঞান আছিলে। জুবিন দাৰ অন্তৰত, জুবিন দাৰ ভাৱনাত, জুবিন দাৰ চিন্তাধাৰাত ঈশ্বৰৰ জ্ঞান আছিল। সেইটো কাৰণে জুবিন দাক প্ৰত্যেকে ঈশ্বৰৰ পুত্ৰ বুলি কয়। এতিয়া ঈশ্বৰৰ জ্ঞান কি? ঈশ্বৰৰ জ্ঞান হৈছে প্ৰেম, দয়া, ক্ষমা, সহনশীল, ধৈৰ্য, একতা, ত্যাগ, বৈৰাগ্য, সমভাৱ, সমদৃষ্টি, শ্ৰদ্ধা, ভক্তি। এয়া হৈছে ঈশ্বৰৰ জ্ঞান। এই ঈশ্বৰৰ জ্ঞান জুবিন দাৰ অন্তৰত আছিলে, জুবিন দাৰ ভাৱনাত আছিলে, জুবিন দাৰ চিন্তাধাৰাত আছিলে। সেইটো কাৰণে জুবিন দাক সকলোৱে ঈশ্বৰৰ পুত্ৰ বুলি কয়। আজি জুবিন দাৰ সমাধি ক্ষেত্ৰ তীৰ্থস্থানলৈ পৰিণত হৈ গ'ল এইটো কাৰণে যে জুবিন দা ঈশ্বৰৰ জ্ঞান আছে, হয়নে? যাৰ অন্তৰত প্ৰেম থাকে, যাৰ অন্তৰত দয়া থাকে, যাৰ অন্তৰত ক্ষমা থাকে, যাৰ অন্তৰত সমভাৱ থাকে, সমদৃষ্টি থাকে, সেইজনে ঈশ্বৰৰ সন্তান হয়, হয়নে? মই হিন্দু, মই মুছলমান, মই খ্ৰীষ্টান বুলি ক'লে মই ঈশ্বৰৰ পুত্ৰ হৈ নাযাওঁ, হয়নে? সেই ভাৱটো থাকিব লাগিব, সমভাৱ থাকিব লাগিব, সমদৃষ্টি থাকিব লাগিব। বন্ধুসকল, প্ৰত্যেক দিনাখনে মই ছ'চিয়েল মিডিয়াত, ফেচবুক হওক, ইউটিউবত হওক, মাত্ৰ বিতৰ্ক দেখা পাই আছোঁ, হয়নে? আৰু বিতৰ্কৰ লগতে সংঘাত, ইজনে সিজনক গালি গালাজ, সিজনে সিজনক গালি গালাজ, হয়নে? মোৰ ধৰ্মক গালি পাৰিছে, মোৰ ধৰ্মক লৈ পেলাই আমুক কৈছে, মোৰ ধৰ্মত এইটো নাই, হয়নে? ধৰ্ম মানেনো কি সেইটোকে নাজানো। যিসকলে ধৰ্ম চিঞৰি আছে, সেই ধৰ্ম মানেনো কি সেইটোকে নাজানে, হয়নে? নিজৰ পন্থাটোকে ধৰ্ম বুলি ভাবিলে। মই হিন্দু, এই হিন্দু যে এটা পন্থা হয়, সেই হিন্দুকে মানুহে ধৰ্ম বুলি ভাবিলে, হয়নে? মই মুছলমান, মুছলমানটোকে ধৰ্ম বুলি ভাবিলে। ধৰ্ম কাক কয় সেইটোকে নাজানে। ধৰ্ম তাক কয় যি ঈশ্বৰৰ কৰ্ম হয়, হয়নে? ঈশ্বৰৰ কৰ্ম কি? মানুহক সহায় কৰা, মানুহক উদ্ধাৰ কৰা, মানুহক বিপদৰ পৰা উদ্ধাৰ কৰা, মানুহক সহায় কৰা, সেৱা শুশ্ৰূষা কৰা, মা দেউতাক সেৱা শুশ্ৰূষা কৰা, বৃদ্ধজনক সেৱা শুশ্ৰূষা কৰা, অন্ধজনক সেৱা শুশ্ৰূষা কৰা, সেয়া কৰ্ম। সেই কৰ্মকে ধৰ্ম বুলি কয়, হয়নে? কোনোবা বিপদত পৰিছে, সেই বিপদত পৰাজনক উদ্ধাৰ কৰাটোৱে ধৰ্ম, আৰু সেইটোৱে কৰ্তব্য। কৰ্তব্যই ধৰ্ম, হয়নে? আমি যে হিন্দু পন্থাত থাকি আমি সেই পন্থাৰ মাধ্যমেৰে ঈশ্বৰৰ বাবে যি কৰ্ম কৰোঁ, সেই কৰ্মটোকহে ধৰ্ম বুলি কয়, হয়নে? তো মোৰ কৰ্মক যদি কোনোবাই বেয়াকৈ কৈছে, তেতিয়া তেওঁক শুদ্ধভাৱে তেওঁক শুধৰাই দিব লাগে যে আপুনি যোনটো কথা কৈছে, সেইটো কৰ্মটোক আপুনি কিয় বেয়া কৈছে, কিয় অৱহেলা কৰিছে। ঈশ্বৰে, ভগৱানে, আল্লাই কেতিয়াও শিকোৱা নাই কাৰোৰ প্ৰতি ক্ষোভ ভাৱ ৰখা, কাৰোবাৰ প্ৰতি বেয়া ভাৱ ৰখা, কাৰোবাৰ প্ৰতি ঘৃণা ভাৱ ৰখা, হয়নে? কিন্তু প্ৰত্যেক দিনাখনে মই ফেচবুক, ছ'চিয়েল মিডিয়াত দেখা পাওঁ যে ইজনে সিজনক লৈ পেলাই গালি গালাজ, বেয়া। ইয়াৰ পৰা কি সৃষ্টি হৈছে? বিতৰ্কৰ পৰা সৃষ্টি হৈছে সংঘাত,
আৰু সেই সংঘাতৰ পৰাই এদিন গৈ থৈ হাতত অস্ত্ৰ ল'ব, মাৰপিট লাগিব, কাজিয়া লাগিব। তাৰ পৰা কি লাভ হ'ব? একোতো লাভ নহয়। আজি জুবিন দাই যি কৰ্ম কৰি থৈ গ'ল, সেই কৰ্মৰ মাধ্যমেৰে সকলোৱে জুবিন দাক ঈশ্বৰৰ পুত্ৰ জ্ঞান দিলে, হয়নে? ঈশ্বৰৰ পুত্ৰ বুলি চিনাকি দিলে। জুবিন দাই যদি কাৰোবাক গালি পাৰিলেহেঁতেন, বেয়াকৈ ক'লেহেঁতেন, কাৰোবাক দম দিলেহেঁতেন, আঘাত দিলেহেঁতেন, দুখ দিলেহেঁতেন, তেতিয়াহ'লে জুবিন দাক কোনোবাই ঈশ্বৰৰ পুত্ৰ বুলি ক'লেহেঁতেন? আজি কিমান মানুহ এই সংসাৰৰ পৰা গুচি গৈছে। প্ৰত্যেকৰে এটা এটা সমাধি আছে, কিন্তু প্ৰত্যেকৰ সমাধিত কোনোবাই গৈ পেলাই চাকি বন্তি প্ৰত্যেক দিনাখনে জ্বলাই তীৰ্থস্থানলৈ পৰিণত হৈছেনে? নাই। আজিলৈকে মই দেখা নাই। কিয় দেখা নাই? কাৰণ তেওঁলোকে তেনেকুৱা এনে কাম কৰি থৈ যোৱা নাই, যি কামৰ বিনিময়ত তেওঁলোকক ঈশ্বৰৰ জ্ঞান দিব, হয়নে? যি জুবিন দাই কৰি গ'ল, আৰু জুবিন দাই সেইখিনি কৰ্ম কৰি যোৱাৰ বাবে জুবিন দাৰ সমাধিস্থল আজি তীৰ্থস্থানলৈ পৰিণত হৈ। তো আমি প্ৰত্যেকে এটা ভাবিব লাগে যে জুবিন দাৰ দৰে আমাকো যাতে মানুহে ভাল পাওক, হয়নে? সেই কথা আমি সদায় চিন্তা কৰিব লাগে। বন্ধুসকল, এজন ব্যক্তি, এজন মুছলমান জনাব মহম্মদ কামাল আজহাৰী নামটো। তো সেই জনাবজনে বহুত শুদ্ধ কথা কয়, ভাল কথা কয়। মই আজিলৈকে তেওঁৰ মুখৰ পৰা বেয়া শব্দ এটা শুনা নাই। সদায় প্ৰত্যেক দিনাখনে ভাল শব্দই শুনি আহিছোঁ। আৰু যি কৈ আহিছে, তেওঁৰ যোনটো পন্থা, মুছলমান পন্থাৰ হৈ পেলাই শুদ্ধ কথা কৈ আহিছে। কিন্তু সেই মানুহজনক এচাম মুছলমান লোকে ইমান বেয়াকৈ গালি পাৰে, ইমান বেয়াকৈ কয়। এয়া কি আল্লাই শিকাইছে নেকি? এয়া কি ঈশ্বৰে শিকাইছে নেকি? কাৰোবাৰ অন্তৰত আঘাত দিয়া, কাৰোবাক দুখ দিয়া আল্লাই শিকাইছে নেকি? আল্লাই কেতিয়াও শিকোৱা নাই, হয়নে? যদি কামাল আজহাৰী জনাবে কিবা ভুল কৰিছে, তেওঁক প্ৰেমেৰে তেওঁক ভালকৈ বুজাওক যে আপুনি ভুল কৰিছে। কিন্তু তেওঁক ইমান অসভ্য দৰে গালি পাৰে, ইমান বেয়া অশ্লীল গালি গালাজ পাৰে, সেইখিনি কি আল্লাই শিকাইছে নেকি? আপোনালোক যদি ধৰ্মীয়, আপোনালোক যদি প্ৰকৃততে মুছলমান হয়, প্ৰকৃততে আপোনালোক আল্লাৰ মানুহ, আল্লাৰ সন্তান, তেতিয়াহ'লে আপুনি আপোনাৰ নিজৰ মানুহজনক, নিজৰ সম্প্ৰদায়ৰ, নিজৰ পন্থাৰ মানুহজনক এনেকুৱাকৈ বেয়াকৈ অশ্লীল গালি গালাজ পাৰিবৰ কাৰণে আল্লাই মোৰ মতে কেতিয়াও শিকোৱা নাই। আল্লাই সেই জ্ঞানটো আপোনালোকক দিয়া নাই। আপোনালোকে নিজৰ জ্ঞানেৰে তেওঁক গালি পাৰিছে। গতিকে আপোনালোকে নিজে চিন্তা কৰক, আপোনালোক যদি প্ৰকৃততে আল্লাৰ মানুহ, আপোনালোক ধাৰ্মিক মানুহ, কামাল আজহাৰী মই মানি লৈছোঁ, কামাল আজহাৰী জনাব এজন বেয়া মানুহ, এজন আপোনালোকৰ ধৰ্মৰ বিৰুদ্ধ মানুহ, তেওঁক মই মানি লৈছোঁ। কিন্তু আপোনালোক প্ৰকৃত ধাৰ্মিক হয়নে? আপোনালোক প্ৰকৃততে আল্লাৰ মানুহ হয়নে? যদি আপোনালোক প্ৰকৃত আল্লাৰ মানুহ হয়, ধাৰ্মিক মানুহ হয়, তেতিয়াহ'লে কামাল আজহাৰীক আপোনালোকে ইমান অশ্লীল ভাষাৰে বেয়াকৈ গালি পাৰাটো কি আপোনালোকৰ ধৰ্মই শিকাইছে নেকি, নে আপোনালোকৰ আল্লাই শিকাইছে? সেই কথাটো আপোনালোকে এবাৰ নিজে চিন্তা কৰকচোন। এজন মানুহক গালি পাৰি, বেয়াকৈ কৈ, আঘাত দি, দুখ দি, কষ্ট দি আপোনালোকে নিজক ধাৰ্মিক বুলি ভাবিছে, তেতিয়াহ'লে যিজনে শুদ্ধ কৰ্ম কৰে সেইজন কি বেয়া? আপোনালোকৰ যি কাম কৰি আছে, সেই কামৰ পৰা আপোনালোকৰ নিজৰ পৰিচয় দি আছে। আপুনি আপোনালোকৰ আল্লাহক বদনাম কৰি আছে, আপোনালোকৰ ধৰ্মক বদনাম কৰি আছে, হয়নে? আপোনালোকে সেই কামাল আজহাৰী জনাবক যিখিনি গালি গালাজ পাৰে, আৰু কামাল আজহাৰী জনাবে চাহাবে যিখিনি কথা কয়, সেই কথাখিনি প্ৰত্যেকেই বুজি পাইছে। আজি মই তেখেতৰ হৈ পেলাই ক'বলৈ বাধ্য হৈছোঁ, কিয়? কাৰণ এজন যুৱকে যোৱাকালিৰ পৰাই ইমানেই বেয়াকৈ কৈছে তেখেতক, মোৰ নিজৰে বেয়া লাগি গৈছে যে সেই মানুহজনক ইমান আঘাত লগাকৈ কিয় কৈছে। তেওঁতো কোনো বেয়া কথা কোৱা নাই, কোনো বেয়া চেঞ্চত কথা কোৱা নাই। তেওঁ নিজৰ ধৰ্মটো শুদ্ধ পথত আনিব, শুদ্ধ কথা ক'বৰ কাৰণে চেষ্টা কৰিছে। সেই মানুহজনক আপোনালোকে আঘাত দিয়াৰ চেষ্টা কৰিছে, দুখ দিয়াৰ চেষ্টা কৰিছে। এতিয়া আপোনালোকে কওক যে আপোনালোকৰ
আপোনালোক যদি প্ৰকৃত ধাৰ্মিক, প্ৰকৃততে আপোনালোক আল্লাহৰ সন্তান, তেতিয়াহ'লে আপোনালোকক কি আল্লাহে সেইটোকে শিক্ষা দিছে নেকি যে আমুকক গালি পাৰক, বেয়াকৈ কওক, আঘাত দিয়ক, কষ্ট দিয়ক, সেয়া কৈছে নেকি? ঈশ্বৰে আল্লাহে সেই কথা কেতিয়াও নকয়। মানুহক আঘাত দিয়া, মানুহক দুখ দিয়া, সেইসকল কেতিয়াও ঈশ্বৰৰ সন্তান হ'ব নোৱাৰে, হয়নে? সেয়া জুবিন দাই কৈ গৈছিলে যে মানুহক দুখ দি ঈশ্বৰক পূজা কৰি একো লাভ নাই। গতিকে প্ৰথম মানুহক আপোনালোকে মৰম কৰিব শিকক, প্ৰেম কৰিবলৈ শিকক, হয়নে? তাৰ পিছত ঈশ্বৰক প্ৰেম কৰিব, ঈশ্বৰক জানিব, হয়নে? গতিকে বন্ধুসকল, মানুহক দুখ দি, মানুহক কষ্ট দি, মানুহক আঘাত দি আমি কেতিয়াও ঈশ্বৰক বিচাৰি নাপাওঁ, ভগৱানক বিচাৰি নাপাওঁ, আল্লাহক বিচাৰি নাপাওঁ। আমি সদায় প্ৰথমতে মানুহক কেনেকৈ আমি ব্যৱহাৰ কৰিছোঁ, মানুহক কেনেকৈ আমি সন্মান কৰিছোঁ, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাক ঈশ্বৰে কেনেকৈ ভাল পাব। যিমানে যি বেয়া মানুহ নহওক, সদায় এটা কথা আছে যে পাপক ঘৃণা কৰা কিন্তু পাপীক নহয়, হয়নে? কোনোবাই পাপ কৰ্ম কৰিছে, সেই পাপটোক ঘৃণা কৰোঁ কিন্তু পাপীক নহয়, মানুহজনক নহয়, হয়নে? মানুহজনক শুদ্ধ পথত আনিবৰ কাৰণে শুদ্ধ চিন্তাৰে শুদ্ধ কথা কৈ পেলাই তেওঁক আনিবলৈ পাৰিব। কিন্তু বেয়াকৈ গালি পাৰি, বেয়াকৈ কথা কৈ, ক্ষোভ ভাৱ ৰাখি সেই ক্ষোভৰহে উৎপন্ন হ'ব। মই যদি কাৰোবাৰ প্ৰতি বেয়া ভাৱ ৰাখিছোঁ নহয়, মোৰো প্ৰতি কোনোবাই বেয়া ভাৱ ৰাখে। মই যদি কাৰোবাৰ প্ৰতি প্ৰেম ভাৱ ৰাখিছোঁ, মোৰ প্ৰতি কোনোবাই প্ৰেম ভাৱ ৰাখে। মই যদি কাৰোবাক গালি পাৰিছোঁ, মোকো কোনোবাই গালি পাৰিব, সেইটো নিশ্চিত, হয়নে? মই যদি কাৰোবাক হত্যা কৰিবলৈ যাওঁ নহয়, মোকো কোনোবাই হত্যা কৰিবলৈ আহিব। মই যদি কাৰোবাক ভাল পাবলৈ যাওঁ, মোকো কোনোবাই ভাল পাবলৈ আহিব। গতিকে মই যেনেকৈ ব্যৱহাৰ কৰিম তেনেকৈ ব্যৱহাৰ পাম, হয়নে? সেই কথা সদায় মনত ৰখা উচিত। গতিকে সংঘাতৰ মাজত, গালি গালাজৰ মাজত আমি কেতিয়াও শান্তিক বিচাৰি নাপাওঁ। শান্তি বিচাৰি পাম প্ৰেমৰ মাধ্যম, সেয়াই ঈশ্বৰৰ জ্ঞান। সেইকাৰণে ঈশ্বৰে কৈছে যে সদায় প্ৰেম, দয়া, ক্ষমা, সহনশীল, ধৈৰ্য, হয়নে? সমভাৱ, সমদৃষ্টি, শ্ৰদ্ধা, ভক্তি, এইবিলাক অন্তৰত ৰাখিব লাগিব। আৰু এইবিলাক যেতিয়া অন্তৰত ৰাখিব নহয়, তেতিয়াই ঈশ্বৰে, আল্লাহে, ভগৱানে আমাৰ অন্তৰত বাস কৰিব। আমি আনৰ প্ৰতি ক্ষোভ ভাৱ ৰাখি, আনৰ প্ৰতি বেয়া ভাৱ ৰাখি, আনৰ প্ৰতি হিংসা ভাৱ ৰাখি কেতিয়াও আমি ঈশ্বৰক আমাৰ অন্তৰত ৰাখিব নোৱাৰোঁ, হয়নে? তো বন্ধুসকল, জুবিন দাই যি কৈ গৈছিলে প্ৰতিটো কথা সত্য কথা কৈ গৈছে। জুবিন দাই এই কথাষাৰ এনেই কৈ যোৱা নাছিলে যে মানুহক দুখ দি ঈশ্বৰক পূজা কৰি একো লাভ নাই। আমি মানুহক যদি দুখ দিছোঁ, আকৌ ঈশ্বৰক কৈছোঁ মোক ভাল কৰা, ঈশ্বৰে শুনিব নেকি? কেতিয়াও নুশুনে, হয়নে? তো আমি প্ৰথমতে মানুহৰ মাজত প্ৰেম বিলাবলৈ শিকিব লাগিব, তাৰ পিছত ঈশ্বৰক পাব শিকিব লাগিব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক, কমেণ্ট কৰে, শ্বেয়াৰ কৰে। মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, ফেচবুক প্ৰফাইলতো মোৰ ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।